হয় নমস্কাৰ মই ষ্টুডিঅ'ত কষ্টৰী বৰ্মন আৰু আপোনালোক সকলোলৈকে আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাই আজি জনাবলৈ পাই সুখী হৈছোঁ ইতিমধ্যে আপোনালোকৰ আমাৰ হাতত খবৰ আহি পৰিছে অহা কালিলৈ হয় অৰ্থাৎ 9 এপ্ৰিল তাৰিখে অহা কালিলৈ আমাৰ মেট্ৰিক পৰীক্ষা অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত ঘোষণাসমূহ ইতিমধ্যে ঘোষণা কৰিব লৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া ইতিমধ্যে আমাৰ হাতত উল্লেখযোগ্য যে আমাৰ হাতত খবৰ আহি পৰিছে হয় আপোনালোকে নিশ্চয় খুবেই শুদ্ধকৈ শুনিছে আপোনালোকে অহা কালিলৈ অৰ্থাৎ 9 এপ্ৰিল তাৰিখে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব আৰু বৰ্তমান আমাৰ সাংবাদিকসকল উপস্থিত আছে অসমৰ বিভিন্ন প্ৰান্তত আমি পোনপটীয়াকৈ যাব বিচাৰিম আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শিৱসাগৰ জিলা যোৰহাট জামুগুৰি হাট গুৱাহাটী আৰু অসমৰ বৰপেটা জিলাকে আদি কৰি বহুত কিখন জিলাতে আমাৰ সাংবাদিকসকল বৰ্তমান উপস্থিত হৈছে আৰু আমাৰ সাংবাদিকসকলৰ পৰা আপোনালোকৰ বিশেষকৈ পোনপটীয়া সম্প্ৰচাৰ আমি দেখাবলৈ আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম গতিকে আমি এতিয়া তেওঁলোকৰ সৈতে আমি তেওঁলোকৰ অনুভৱসমূহ জানিবলৈ চেষ্টা কৰিম লগতে আমি অভিভাৱকসকলৰ পৰাও জানিবলৈ চেষ্টা কৰিম গতিকে বলক আমি এতিয়া পোনপটীয়া সম্প্ৰচাৰ লৈছোঁ মিতা হয় জ্যোতিস্মিতা শুনিছা হয় বৰ্তমান শিৱসাগৰৰ পৰিৱেশ তুমি দেখাবলৈ অকণমান চেষ্টা কৰিবা আমাৰ সকলোলৈকে হয় শুনা পাইছা হয় হয় নমস্কাৰ আজি মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ কেপি চাৰিআলি আৰু হয় শুনা পাইছোঁ আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে আমাৰ শিৱসাগৰৰ কেপি চাৰিআলিৰ কেইজনমান অভিভাৱক আছে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ বৰ্তমানৰ কেনেকুৱা ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে হয় বৰ্তমান হয় নয়নজ্যোতি শুনা পাই আছোঁ মই শিৱসাগৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এইফালে আমাৰ কেমেৰা পাৰ্চন প্ৰদীপে দেখাব শিৱসাগৰত বৰ্তমানৰ পৰিৱেশ ইতিমধ্যে আমি দেখাব আমি অভিভাৱকৰ ওচৰলৈ গৈছোঁ তেখেতলোকৰ পৰা আমি জানিম কেনেকুৱা তেওঁলোকৰ অনুভৱ হৈছে হয় মোৰ বিশেষকৈ মানে মোৰ আচলতে কি হয় তাই মানে কি পঢ়িছে কি নাই পঢ়া মই মানে ঠিক পঢ়াটোতো তাই পঢ়েই যিমানখিনি পাৰে তাই দিনটোৰ 24 ঘণ্টাৰ প্ৰায়ে পঢ়ে কেতিয়াবা ৰাতি 3টা বজালৈকেও পঢ়ে মই এতিয়া সদায় কওঁ বেটি নপঢ়িলেও হয় 3টা বজালৈকে পঢ়ে আৰু মানে তাই মানে কথাটো নেজানো আৰু এতিয়া মানে হঠাৎ কৰি দিলে এবাৰ শুনিলোঁ 21 তাৰিখে দিব বুলি বিহুৰ পিছত আকৌ এতিয়া বিহুৰ আগতে দিব বুলি অলপ আগতে আমাৰ হোমেন ছাৰে খবৰ দিলে হোমেন ছাৰ পল্লৱী বাইদেউ স্কুলৰ পৰা ফোন আহিয়ে আছে কাইলৈ যে তাই সকলোৱে কৈছে তাইৰ ওপৰত যে মানে আমাৰ গোটেই স্কুলখনে মানে ইমান তাইৰ ওপৰত মানে পুৰা একেবাৰে ভৰসা কৰি আছে তাই যেন টপ কৰিব এনেকুৱা কৰিছে মই বোলো বাইদেউ নেজানো আৰু আপোনালোকৰ ওপৰতে সকলো এৰি দিছোঁ আৰু নাজানো তাই কাইলৈ কি কৰে মোৰ যে বহুত ভয় লাগিছে মানে মই কি ক'ম মানে তাই মাজনীয়ে বহুত কষ্ট কৰিছিলে আৰু মই তাইক দেখিছোঁ তাকে এতিয়া ভাল হ'ব লাগে আৰু এতিয়া খপককৈ কথাটো শুনিলোঁ মানে এনেকৈ আপোনালোকৰ সামাজিক মাধ্যমৰ পৰাই গম পালোঁ আমি কালিলৈ ৰিজাল্ট দিব বুলি আচলতে আমি ভবা নাছিলোঁ বাকী যি নহওক তাই যাতে পৰীক্ষাটো ভাল হওক আৰু তাকে আশা কৰিছোঁ আৰু মাৰাৰ ওপৰত আমাৰ তাই বৰ মৰমৰ আৰু তাই ভাল হোৱাটোৱে বিচাৰোঁ আৰু তাকে চাওঁচোন কাইলৈ কি হয় আৰু হয় আমি ইতিমধ্যে জ্যোতিস্মিতা আপোনালোকক দেখালে শিৱসাগৰৰ পৰিৱেশ আৰু এতিয়া মই বৰ্তমান আপোনালোকক দেখাবলৈ বিচাৰিছোঁ মই ৰণোজ আপোনালোকক মই দেখাব বিচাৰিছোঁ এতিয়া বৰ্তমান আমাৰ বৰপেটা আৰু জাগিৰোডকে আদি কৰি বিভিন্ন প্ৰান্তত আমাৰ সাংবাদিকসকল উপস্থিত আছে আমাৰ তাইৰ ৰিজাল্টটো মোৰ বোধে ভালেই হ'ব লাগে আৰু বিকজ তাই মানে বহুত হাৰ্ড ৱৰ্ক কৰিছে আৰু নলেজ ইজ পাৱাৰ অবভিয়াছলি নলেজ থাকিলে ভালেই হ'ব আৰু মোৰ ইমান তেনেকৈ হৈ কৰা নাই খালি পজিশ্যনটো তেনেকৈ বাৰু আশা কৰা নাই আমি টু চে পাব লাগে ভাল কিবা এটা পজিশ্যন বাট এনেই মষ্ট অফ ঠিকে আছে আৰু মানে ঠিকে আছে আৰু চাবলৈ গ'লে বাকী তাই এতিয়া কি কৰে আৰু চাওঁচোন কাইলৈ তাই এতিয়া কি হয় ৰিজাল্ট খবৰ পৰিয়ালে ইতিমধ্যে খবৰ পাইছে তাকে ফোন কৰিলে খুৰীকে এই মুহূৰ্তত আপোনালোকক দেখাব গৈছে এটা বিগ ব্ৰেকিং নিউজ আজি মেট্ৰিকৰ ফলাফল দিবলগীয়া সময় হৈছে এতিয়া গতিকে দুজনীমান মাকৰ সন্তানৰ প্ৰতি লক্ষ্য ৰাখি কিদৰে ফলাফলৰ হেৰি লৈছে তাৰ বিষয়ে আমি চামগৈ হয় এতিয়া আমি উপস্থিত হৈছোঁ জাগিৰোডত এগৰাকী অভিভাৱকৰ বিষয়ে আমি অভিভাৱকে নিজৰ সন্তানৰ প্ৰতি কিদৰে লক্ষ্য ৰাখি বক্তব্য দিব তাৰ বিষয়ে আপুনি চাওঁ আহক বাইদেউ আপুনি কিবা বক্তব্য আগবঢ়াওক মই নেজানো আৰু তাই কি কৰিছে কি নাই কৰা কাইলৈ এতিয়া ৰিজাল্টটো দিব বুলি অকণমান আগতে আমাৰ সেই বেটিয়ে ফেচবুকতে পালে মোৰ ইমান টেনশ্যন হৈছে আলেকুৱাত ভাল হ'লে হোৱাৰ ইমান কষ্ট কৰিলোঁ তাইৰ কাৰণে হয় আপোনাৰ সন্তানৰ পিতৃয়ে কি জীৱিকা কৰি নিৰ্বাহ কৰিছে তেখেতে
তেখেতে কি কম আৰু তেখেতে দিন হাজিৰা কৰে হয় এতিয়া আমি দেখিবলৈ পাইছোঁ ইয়াৰ মাটি কাকি আপোনাৰ সন্তানে কিদৰে পঢ়া শুনা কৰিছিল মেট্ৰিকৰ ফলাফলৰ মেট্ৰিকৰ আগত তাইতো পঢ়িছে আপোনাকতো জনাইছে আমাৰ তেওঁ হাজিৰা কৰি দিনটোকে পাৰ কৰে তাই পঢ়াটো তেনেকৈ পঢ়িছিলে আৰু যিমানখিনি পাৰে আৰু আলাইকুৱাত তাই পঢ়িছে কিন্তু এতিয়া নেজানো আৰু তাইৰ ৰিজাল্টটো কি হয় আৰু এতিয়া ওচৰৰ খুৰীবিলাকে ইমান সুধিছে বেটি সদায় ভালকৈ পঢ়িছে আমাৰ বেটিয়ে একেবাৰে হেৰি ছ'চিয়েল ছায়েন্সত তাই এইবাৰ পৰীক্ষাৰ আপোনাৰ 100ৰ ভিতৰত 99 পাইছে 1 মাৰ্কৰ কাৰণে নাপালে বুলি তাই সেইদিনা ভাত নেখালে মোৰ ইমান বেয়া লাগিছে ভাল হ'ব দে অংকত কিমান পাইছিলে অংকত তাই পাইছিলে অংকত তাই 84 মান পাইছে অকণমান কমিলে মানে কি তাই পঢ়াটো মানে তাই মাজতে গাটো ভাল লাগে আলাইকুৱাত তেনেকৈ দিলে আৰু এতিয়া নেজানো আৰু তাকে আৰু মই আৰু আল্লাহৰ ওচৰত এইটোৱে কৈছোঁ আৰু দুৱা মাগিছোঁ আৰু যাতে কাইলৈ তাইৰ পৰীক্ষাটো ভাল হওক আৰু মেট্ৰিকৰ ফলাফল হ'লে আমাক জনাব আমি আপোনালোকৰ লগত জড়িত হৈ থাকিম নিশ্চয়কৈ জনাম আপোনালোকে যে আহিলে এইখিনিতে লৈছোঁ এটা চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ চাই থাকিব আমাৰ DY365 ধন্যবাদ